ও বিউটি মোৰ মেকআপ বক্সটো পাম নে মেকআপ খিনি ঠিক কৰি দিয়া না মই বিচাৰি দিম নহয় ও বিউটি আইছে কি কেডা দি দিও কো দি দিম দে কি মেকআপ বক্সটো কি একটা কথাকে ঘুৰাই পকাই খুদি আছে মই কি জানো মেকআপ বক্স কি হ'ল কোনোবাই মেকআপ বক্সটো ৰাখিব বিচাৰিছে যদি ৰাখক তাৰ ভিতৰত থকা বস্তুখিনি দি দিলেই হ'ল ও বিউটি তাৰ ভিতৰত থকা পেনকেকটো মই কৰ পৰা আনা জানা থাইলেণ্ডৰ পৰা পেনকেকটো কৰ পৰা আনা জানা কলিকতাৰ পৰা বহুত কষ্টলি থৈ দিয়া হে অসমতে হাম মেকআপ আছে আমিহে গৈ কিমান কৰিলো ৰাখৰ সময়ত 100-150 গুপি তোমাৰ এই দুখন হাতেৰে সজাই উলিয়াই দিও হে ও কেকেদা হেয়া ভাওনাত কৰা অৰ্ডিনাৰী মেকআপ নহয় এইবোৰ দামী মেকআপ কি কথা কোৱা ভাওনাত কৰা মেকআপবোৰ অৰ্ডিনাৰী এইবোৰ ডিনাৰী কি কথা ক'বলৈ আহিছা এই মাজত মান নিদিবি ওৰা বিশ্বাস নকৰিবা 500-600 নাটক কৰিছে দেদাই 1000ৰ ওপৰত ভাওনাই কৰিছো তুমি হনুমানৰ মেকআপ কৰি দিব পাৰিবা জম্বুবন্ত মেকআপ কৰি দিব পাৰিবা তুমি সিনেমাৰ দালালি মাৰি দিলা যে তুমি বাইলুঙক টাইটানিকৰ বুঢ়ীজনী বনাই দিয়া মই চাও নহয় কেকেদা মই মানে মেকআপ বক্সটোৰ কথা তুমি নকবা ওৰা এটা টাইমত 500-600 বিঘা বাগানৰ মালিক সেকেন্ড সিনটোতে সৰ্বশান্ত হৈ এজন বাটৰ ভিক্ষাৰী মেকআপ চেঞ্জ কি কৰিম চাহপাত গ্লিচাৰিন মাৰি এনেকুৱা এটা মেকআপ দিলো জাউৰিয়া চাপৰি মই খেবোৰ কব যোৱা নাই মেকআপ বক্স থাইলেণ্ডৰ কথা যে মোক নকবাই হ'ব আজন্ম শিল্পী মোক জীয়াই থাকিবলৈ দে মোক সাধনা কৰিবলৈ দে কিয় মোক নিদিয়ে না হ'ব শিল্পীক ও মায়ো তামাম বিষাইছি ও আয়ো ও সা বৈদ্য বিষাইছে ও তই মানে বাপেৰক চিনি নেপাওঁ বুলিয়ে নাই পোৱা এই বাইলুং ও ছাৰ ই সোফাত ভৰিখন উঠাই থৈছে মই বেয়া পোৱা নাই উঠাব পাৰে 2 আঙুল গেপ মোৰ নাভিত লাগিবলে আৰু সি মোক দেখিছে কিনো নমাই দিব নোৱাৰে নে বাইলুং ছাৰ সৰি মোৰ ভুল হৈ গ'ল হেঁচাকে আহি কেতিয়াবা ডিঙিটো উৰাই দিবি দি কবি সৰি বুলি এইবাৰলৈ মোক ক্ষমা কৰি দিয়কচোন ছাৰ কি কেডা এবালে ক্ষমা কৰি দিয়ক হ'ব যা কিন্তু আগৰকেইটা কি হ'ব আকৌ আগৰকেইটা কি আছেগে নাম্বাৰ 1 মোক ইংগিতত মাতিছে নাম্বাৰ 2 মোক কান্ধত উঠিব খুজিছে নাম্বাৰ 3 আপোনাক মই নিজৰ ককাইটো বুলিহে ভাবো সেইকাৰণে হেল্প বিচাৰিছিলো স্কেৰনিং এই টপিকটোকে তই মোক লগে লগে কৈ নিদিলি কিয় ঠিকে ময়ো ভাবো তোক ভাই বুলি আৰু আমি ককাই ভাই নিচিনাকে থাকিব লাগিব হয়নে নহয় বাইলং ক তই কালিলে পৰিলে মই বিপদত পৰিলে ময়ো তোক নহয় আপুনি যদি ইমানখিনি কথা জানে তেনেহ'লে অথনিৰ পৰা আমাক চুবাই আছে কিয় শিক্ষা দিছো এই মানুহবিলাকে মুখ খুলি কথা নকয় কাৰণে ঘৰবিলাকত কণ্ডল লাগে কথাবিলাক ক'লেহে আমাৰ মনবিলাক নিকা হ'ব কমল ক'ত যাইছা আছো মই ভাল হৈ গ'ল ছাৰ এতিয়া আধাৰশিলা স্থাপন কৰিলি যেতিয়া সম্পূৰ্ণ কৰিমে মই চাকচোন চাক বাইদেউ তই ভাই মোৰ পইচা নালাগে ছাৰ এই বাকলি কিটা মানে